নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই 2 কাপ চাউল পানীত তিয়াই থৈ 2 ঘণ্টা এইদৰে ভালদৰে ধুই উলিয়াই লৈছোঁ চালনীখনত। এতিয়া মই মিক্সিত 2 চামুচ গাখীৰ দি গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীখনতে দি দিম এইদৰে, যাতে গোটা গোটা চাউল থাকিলে চালনীখনত ৰৈ যায়। এতিয়া মই এইখিনি চালনীখনেৰে এইদৰে চালি ল'ম। মই চালনীখনত এইদৰে চালি ল'লোঁ। চালি ল'ব, এইদৰে গোটা গোটা থাকিলে চালনীখনত ৰৈ যাব। মোৰ গোটা গোটা থকা নাছিলে, সেইকাৰণে একো নাই। মই 1 কাপ গাখীৰ লৈছিলোঁ। চাউলখিনি মিক্সিত এইদৰে গুড়ি কৰোঁতে 2 চামুচ দি দিছিলোঁ, বাকীখিনি মই ইয়াতে দি দিম। একেবাৰে আপোনালোকে গাখীৰখিনি দি নিদিব। এতিয়া মই ইয়াতে দি দিম চেনি মই 2 চামুচ, মই 3 চামুচ দি দিছোঁ। আপোনালোকৰ মিঠা সোৱাদ অনুযায়ী দি দিব। এতিয়া গাখীৰ আৰু চেনিখিনি এইদৰে ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে দি দিম নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়ি বাতিটোৰে এবাতি দিছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। ইয়াতে মই দি দিম 2 চামুচ মলাই, ফ্ৰেছ মলাই দি দিব। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে ঘি দিব পাৰিব। 2 চামুচ ঘি দি দিব। মই 2 চামুচ ফ্ৰেছ মলাই দি দিলোঁ। এইখিনি ভালদৰে মিলাই ল'ম। ফ্লেভাৰৰ কাৰণে ইয়াতে মই আধা চামুচ ইলাইচি গুড়ি দিছোঁ। মই এচিকুট জোখত বেকিং চৌডা দি দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'ম। গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইদৰে ৰাখিব আপোনালোকে, যাতে বেছি ডাঠো নহয়, বেছি পনীয়াও নহয়। গোটেইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। মই আপ্পাম পেন এখন লৈছোঁ। ইয়াতে মই এইদৰে দি যাম। মই পেনখনত এইদৰে ৰেডি কৰি ল'লোঁ। মই পেনখনত ঘি সানি লৈছিলোঁ। মই পেনখন গেছত ল' ফ্লেমত এইদৰে 10 মিনিট সময় ঢাকনিৰে ঢাকি থৈ মোৰ 10 মিনিট সময় হ'ল। চাইছোঁ পিঠাকেইটা ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই নমাই ল'ম। মই 2 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মোৰ 2 মিনিট সময় হৈ গ'ল, ঠাণ্ডা হৈ গ'ল ভালদৰে। এতিয়া মই চুৰিখনেৰে ছাইডকেইটা এইদৰে দি দিম। ঠাণ্ডা হ'লে নিজে ওলাই আহিব। দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে, কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেই পিঠা উলিয়াই ল'ম। মই এবাৰত কিমানখিনি পিঠা ৰেডি কৰি ল'লোঁ দেখিছেনে। মই দ্বিতীয়বাৰ আকৌ পিঠাকেইটা উঠাই দিছোঁ। 10 মিনিট সময়ৰ পাছত মোৰ ছেকেণ্ড পিঠাকেইটাও ৰেডি হৈ গ'ল। এইকেইটাও মই উলিয়াই ল'ম। মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই চাবচোন, বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।